নমস্কাৰ বন্ধুসকল, কি খবৰ? হয় সকলো ভালেই আছে, আশা কৰোঁ সকলো ভালেই থাকক। গোলাঘাটত অনুষ্ঠিত হ'বলৈ গৈ আছে এখন সৰ্ববৃহৎ উপহাৰ কুপন খেল আৰু খেললৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। আৰু যদি আপোনালোকে টিকেট ল'ব বিচাৰে মোৰ পৰা টিকেট ল'ব পাৰিব। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, আগৰ খেলখনত কেইদিনমান আগতে মই বিকিছিলোঁ যে ৰঙাজানৰ খেলৰ টিকেট, আৰু সেই খেলখনৰ টিকেট মানে কোনে কোনে পালে মই লিষ্টকেইখন লগাই দিছোঁ, আপোনালোকে দেখিছে। আৰু এই খেলখন মোৰ ঘৰৰ ওচৰৰ খেল আৰু সম্পূৰ্ণ লাইভটো হোৱাৰ দায়িত্ব মোৰ। আৰু কাইলৈ মই টিকেট কাউণ্টাৰলৈ যাম, কাৰণ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু। আপোনালোকে খেলখন চাবলৈ আহিব পাৰিব। উষা গৰঙাৰ তিনিআলিলৈ আহিলেই হ'ব। আপোনালোকে নহ'লে মোক কল কৰিব, মই লোকেশ্যনটো দি দিম আৰু সেইদিনা মই তাতে থাকিম খেল। আৰু আপোনালোকে খেলৰ টিকেট ল'ব পাৰিব আৰু নিশ্চিন্ত মনে ল'ব পাৰিব, কাৰণ ভাল ভাল পুৰস্কাৰ দিছে খেলখনত। আৰু বহুতে ভাবে যে খেলৰ পৰা বহুত পইচা পায় আৰু আমিও খেল পাতোঁ, তেনেকৈ বহুতে ভাবি থাকে। সেইখিনি চিন্তা নকৰিব। একচুৱেলি ইমানো পইচা নাপায়, কমিটিলৈ পইচা নাথাকে বুলিও ক'ব পাৰি। আৰু এটা কথা আমাৰ ভাল লাগে যে কমিটি কিছুমান ভাল উদ্দেশ্য লৈ লয়। এই স্কুলখন দেখিছেনে আপোনালোকে? এখন ভগা চিকা অৱস্থাত থকা স্কুল নতুনকৈ নিৰ্মাণ কৰাৰ বাবে খেলখন অনুষ্ঠিত কৰিছে, ভাল উদ্দেশ্য লৈ। সেইটো কাৰণে আমি টিকেট বিক্ৰী কৰি দিছোঁ, যাতে স্কুলখনো নিৰ্মাণ। আপোনালোকে যদি এটাকৈ টিকেট ক্ৰয় কৰে আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে আপোনালোকে পাব টিকেটত ডিছকাউণ্ট, আৰু এটা টিকেটৰ মূল্য হৈছে মাত্ৰ 100 টকা। ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে, তেওঁলোকৰ কাৰণে মই এটা স্পেচিয়েল ডিছকাউণ্ট কৰি দিম এখনকৈ বুক ল'লে। আৰু মই আকৌ কৈ দিছোঁ, যিসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি টিকেট ল'ব স্পেচিয়েল এটা ডিছকাউণ্ট পাব। সেইটো কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু এখনকৈ বুক ক্ৰয় কৰক। আৰু এখনকৈ বুক ল'লে পোৱা চান্স থাকে। আপোনালোকে চাবচোন, এখন বহীৰ ভিতৰৰ টিকেট এটাহে লাগে, আৰু বহীখন ল'লে পোৱা চান্স বেছি থাকে, কাৰণ গোটেই বহীখনৰ ভিতৰত এটা কুপনত লাগে, গম পাইছে নহয়? সেইটো কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যিমান আছে আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। আৰু টিকেট ল'ব পাৰিব মোৰ পৰা, আৰু খেলখন আপোনালোকে খেলৰ দিনা চাবলৈ আহিব পাৰিব উষা গৰঙালৈ। 7 জুলাইত খেল আছে আৰু বেছিদিন নাই খেললৈ। আৰু খেলৰ আগমুহূৰ্তত বহুত মানুহ ৰৈ থাকে টিকেট ল'বলৈ, এটা অলপমান প্ৰব্লেম হৈ যায়। সেইটো কাৰণে এতিয়া যোগাযোগ কৰক, টিকেট পাই যাব। আৰু বহুতে ভাবিব পাৰে যে খেলখনত কিনো পুৰস্কাৰ ৰখা হৈছে, আপোনালোকক মই এতিয়া দেখুৱাই লওঁ। প্ৰথম পুৰস্কাৰেই হৈছে ষ্টাৰ বাছ, দেখিছেনে? এইখন প্ৰথম পুৰস্কাৰ। আৰু ছেকেণ্ড পুৰস্কাৰেই হৈছে মহেন্দ্ৰা থাৰ, আৰু 3 নম্বৰ পুৰস্কাৰ হৈছে বেলেনো, দেখিছেনে আপোনালোকে? 4 নম্বৰ পুৰস্কাৰ হৈছে আউৰা, আৰু 5 নম্বৰ পুৰস্কাৰ হৈছে টাটা পাঞ্চ, আৰু 6 নম্বৰ পুৰস্কাৰ হৈছে চুইফ্ট, আৰু 7 নম্বৰ পুৰস্কাৰ হৈছে হাণ্টাৰ 350 বাইকখন, আৰু 8 নম্বৰ পুৰস্কাৰ হৈছে NS200, আৰু 9 নম্বৰ পুৰস্কাৰ হৈছে গ্লেমাৰ, আৰু 10 নম্বৰ পুৰস্কাৰ হৈছে TVS এণ্টক 125 স্কুটিখন, আৰু 11 নম্বৰ পুৰস্কাৰ হৈছে হিৰো জুম এখন স্কুটি, আৰু 12 নম্বৰ পুৰস্কাৰ হৈছে TVS জুপিটাৰ, আৰু 13 নম্বৰ পুৰস্কাৰ হৈছে এখন দেখিছেনে TVSৰ এখন বাইক, আৰু 14 নম্বৰ পুৰস্কাৰ হৈছে এখন বাজাজ প্লেটিনাম এখন বাইক, আৰু 15 নম্বৰ পুৰস্কাৰ হৈছে এটা TV 43 ইঞ্চিৰ আৰু MI TV হয়, আৰু 16 নম্বৰ পুৰস্কাৰ হৈছে এটা AC, আৰু 17 নম্বৰ পুৰস্কাৰ হৈছে এটা ইনভেটৰ, আৰু 18 নম্বৰ পুৰস্কাৰ হৈছে এটা ফ্ৰিজ, আৰু 19 নম্বৰ প্ৰাইজ হৈছে এটা ৱাশ্বিং মেচিন, আৰু 20 নম্বৰ প্ৰাইজ হৈছে এটা DJ বক্স। আৰু এইকেইটা দেখিছেনে, এইখিনি অনলাইনত এনেকৈ টিকেট লৈ থাকে মানুহসকলে। আৰু পুৰস্কাৰ এইবোৰ দেখিছেনে, আপোনালোকক এনেকৈ আপোনালোকক টিকেটটো দিয়া হ'ব, এনেকৈ নাম এড্ৰেছ গোটেইখিনি লিখি। আৰু আপোনালোকে নিশ্চিন্ত মনে টিকেট ল'ব পাৰিব। আৰু সকলো মানুহে টিকেট লৈ আছে, আপোনালোকেও যাতে স্কুলখন নিৰ্মাণ হোৱাৰ বাবে অলপমান সহায় আগবঢ়ায়, সেইটো কাৰণে আপোনালোকক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈছোঁ, শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে শ্বেয়াৰ কৰিলে ডিছকাউণ্ট পাব।